Hello everyone, welcome to my channel Maths by Sujit. আমি ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 কাৰণে এটা মেথছৰ সিৰিজ আৰম্ভ কৰিছিলোঁ য'ত টোটেল 10টাকে কুৱেশ্যন প্ৰেক্টিছ কৰাই আছোঁ মই আৰু গোটেইকেইটা বেছিক লেভেলৰ কুৱেশ্যন আমি দুটা প্ৰেক্টিছ সেট অলৰেডি কৰালোঁ ইয়াৰ আগত আজি 3 নম্বৰ প্ৰেক্টিছ সেট হ'ব আৰু কুৱেশ্যনৰ লেভেলটো মই আপ কৰিম আৰু এটামান প্ৰেক্টিছ সেট যোৱাৰ পাছত কাৰণ প্ৰথমে আমি সদায় বেছিক লেভেলটো ক্লিয়াৰ কৰিব লাগিব তাৰ কাৰণে মই এতিয়া বেছিক কুৱেশ্যনকেইটা লৈ আছোঁ আৰু ইয়াৰ পাছত আমি ভাল ভাল কুৱেশ্যনো ল'ম ঠিক আছে তো প্ৰথম কুৱেশ্যনটো চোৱা 10 students of class 10 took part in a mathematics quiz total 10 জন ষ্টুডেণ্ট কি কৰিছে ক্লাছ 10ৰ মেথছৰ কুইজত পাৰ্টিচিপেট কৰিছে if the number of girls মানে ছোৱালীৰ যিটো সংখ্যাটো 4 more than the number of boys মানে ল'ৰাৰ সংখ্যাতকৈ ছোৱালীৰ যিটো সংখ্যা সেইটো কিমান বেছি 4 বেছি তো find the number of boys and girls ল'ৰা আৰু ছোৱালীৰ সংখ্যাটো আমি উলিয়াব লাগে তো ইয়াত চোৱা মই বয়জ আৰু গাৰ্লছৰ সংখ্যাটো মই নাজানো কিবা এটা ধৰি ল'ম সাপোজ বয়জ টোটেল x নাম্বাৰ অফ বয়জটো মই x বুলি ধৰিলোঁ আৰু নাম্বাৰ অফ গাৰ্লছ y তো ল'ৰা আৰু ছোৱালী দুইটাটো মিলাই টোটেল ক্লাছত কিমান আছে 10 তো x + y = 10 হৈ যাব আৰু ছোৱালীৰ সংখ্যাটো 4 বেছি তাৰ মানে ছোৱালী বেছি আছে আৰু যেতিয়াও বেছি আৰু কমৰ কথা কয় সদায় কি বুজায় ডিফাৰেন্সটো বুজায় তাৰ মানে ছোৱালীৰ সংখ্যা ছোৱালীটো মই y বুলি ধৰিছিলোঁ ন তো y - x কিমান 4 ডিফাৰেন্সটো আমাক 4 বুলি কৈছে ছোৱালীটো বেছি কাৰণে ছোৱালীটো মই আগত লিখিছোঁ আৰু ল'ৰাটো পাছত ঠিক আছে মাইনাছত আগৰটো ডাঙৰ বুজায় এতিয়া চোৱা দুটা ইকুৱেশ্যন আহি গ'ল ইয়াৰ পৰা আমি y ৰ ভেলু আৰু x ৰ ভেলুটো উলিয়াব লাগে তো যেতিয়াও এনেকুৱা টাইপৰ ইকুৱেশ্যন আহে সেম ভেৰিয়েবল ইয়াতো x y আছে ইয়াতো x y আছে আৰু এটা প্লাছ এটা মাইনাছ তেতিয়া আমি ডাইৰেক্টলি এটা শ্বৰ্টকাট আছিলে ন কৰিছোঁ আগতে আমি কি কৰিম ডাঙৰৰ যিটো ভেলু মানে y ৰ মানটো আমি কেনেকৈ উলিয়াম এই দুটা প্লাছ কৰি আধা কৰা 10 আৰু 4 প্লাছ কৰিলে কিমান 14 হৈ যাব ইয়াৰ আধা কৰা কিমান 7 এনেকৈ x ৰ মান কিমান হ'ব এই দুইটা মাইনাছ কৰি আধা কৰা 10 আৰু 4 মাইনাছ কৰিলে 6 ইয়াৰ আধা কিমান হ'ব 3 তাৰ মানে ছোৱালীৰ সংখ্যা 7 আৰু ল'ৰাৰ সংখ্যা 3 এইটো আমাৰ কাৰেক্ট এনসাৰ 2 নম্বৰটো চোৱা half of the perimeter of a rectangular garden whose length is 4 meter more than its width is 36 meter এই is 36 মিটাৰ যে দিয়া আছে এইটো কাৰ ভেলু এই প্ৰথম যিটো লাইনটো চোৱা হাফ অফ দ্য পেৰিমিটাৰ মানে ৰেক্টেংগুলাৰ টাইপৰ এটা গাৰ্ডেন আছে তাৰ পেৰিমিটাৰৰ আধা হাফ অফ দ্য পেৰিমিটাৰ মানে কি সেমি পেৰিমিটাৰটো ঠিক আছে সেমি পেৰিমিটাৰ আমাক দিয়া আছে 36 মিটাৰ চোৱা ৰেক্টেংগুলাৰৰ যিটো পেৰিমিটাৰ ফৰ্মুলা কি আছিলে 2 * l + b হয় ন আমি জানো আয়তৰ যিটো মানে পেৰিমিটাৰৰ ফৰ্মুলাটো যাক আমি পৰিধি বুলিও কওঁ 2 * l + b হয় ইয়াৰ আধা মানে ইয়াক আমি 2 ৰে হৰণ কৰিব লাগিব এই পেৰিমিটাৰৰ আধাটো আমি সেমি পেৰিমিটাৰ বুলি কওঁ ন ইয়াৰ মানটো আমাক দিয়া আছে কিমান 36 তো ইয়াৰ পৰা 2 2 কাটি যাব থাকিলে কি l + b সমান কিমান 36 আহিলে হল মানে লেন্থ আৰু ব্ৰেডটো প্লাছ কৰিলে ইমান আহে নেক্সট কৈছে হুজ লেন্থ হুজ মানে কাৰ কথা কৈছে ৰেক্টেংগুলাৰৰ কথা কৈছে যাৰ নেকি লেন্থ সেইটো কিমান 4 মিটাৰ বেছি উইডতকৈ উইড মানে কি ব্ৰেড চোৱা ৰেক্টেংগুলাৰো কি থাকে এইটো লেন্থ বুলি কয় এইটো ব্ৰেড বুলি কয় ইয়াকে উইড বুলিও কোৱা হয় তো এই লেন্থটো বোলে ব্ৰেডতকৈ কিমান বেছি 4 মিটাৰ বেছি তাৰ মানে ডিফাৰেন্সটো আমাক দিয়া আছে লেন্থ আৰু ব্ৰেডৰ কিমান 4 হল তো আমাক লাগে ডাইমেনশ্যন মানে কি এল আৰু বিৰ মানটো উলিয়াব লাগে ইয়াৰ আগত যে আমি কুৱেশ্যন কৰালোঁ সেম টাইপ এইটো তো এলৰ মান কেনেকৈ আহিব ডাঙৰ সংখ্যাটো এই দুটা প্লাছ কৰি আধা কৰা 36 আৰু 4 কিমান 40 আধা কিমান 20 তো 20 মিটাৰ আহিলে আৰু বিৰ মান কি হ'ব এই দুটা মাইনাছ কৰি আধা কৰা 36 আৰু 4 কিমান 32 আধা 16 তো আমাৰ লেন্থ আৰু ব্ৰেড কিমান হ'ব 20 আৰু 16 মিটাৰ এইটো কাৰেক্ট এনসাৰ 3 নম্বৰটো চোৱা ফাইণ্ড দ্য 20 টাৰ্ম মানে 20 নম্বৰ টাৰ্মছটো উলিয়াব লাগে পদটো ফ্ৰম দ্য লাষ্ট টাৰ্ম অফ দ্য এপি মানে চোৱা এটা বস্তু মেনশ্যন আছে ইয়াত লাষ্ট বুলি কৈছে ফ্ৰম দ্য লাষ্ট মানে লাষ্টৰ পৰা আমাক চাব দিছে শেষৰ ফালৰ পৰা ষ্টাৰ্টিঙৰ পৰা চাব দিয়া নাই ঠিক আছে এতিয়া এটা এপি সিৰিজ দিয়া আছে এপি মানে কি সমান্তৰ প্ৰগতি এপি সিৰিজ মানে নাম্বাৰবোৰৰ যিটো গেপ ডিফাৰেন্স বা পাৰ্থক্যটো সদায় কি সমান থাকে তাক আমি এপি বুলি কওঁ কনজুগেটিভ বুলিও আমি ক'ব পাৰোঁ কনজুগেটিভ মানে কি আছিলে ক্ৰমাগত ন গেপকেইটা সেম থাকে তো ইয়াত এটা সিৰিজ দিয়া আছে এপি সিৰিজ 3 8 13 এনেকৈ ডট কৰলৈকে দিয়া আছে 253 এইটো হ'ল এটা এপি সিৰিজ বাট আমাক কৈছে 20 টাৰ্মছটো উলিয়াব লাগে মানে 20 নম্বৰ সংখ্যাটো কিন্তু শেষৰ পৰা মানে এইফালৰ পৰা তো এইটো প্ৰথমত আহিব ন
ফাৰ্ষ্ট টাৰ্ম হৈ যাব, এইটো প্ৰথম সংখ্যা হ'ব। এনেকৈ গৈ গৈ আমি কি পাম 13, 8, 3। বুজি পাইছা? ইয়াৰ পৰা আমি চাব লাগিব, ইয়াৰ পৰা নহয়, এফালৰ পৰা গ'লে এনচাৰ বেলেগ ওলাব, এফালৰ পৰা বেলেগ আহিব। আকৌ কুৱেশ্যনত মেনশ্যন আছে ফ্ৰম দ্য লাষ্ট, তো লাষ্টৰ পৰা ষ্টাৰ্টিং ধৰিব লাগিব। ঠিক আছে, তো এইটো হ'ল ফাৰ্ষ্ট টাৰ্ম। ফাৰ্ষ্ট টাৰ্মটো আমি এ বুলি ডিনোট কৰোঁ। আৰু গেপ কেইটা চোৱা, গেপ মানে চোৱা, এইটো আৰু এইটো গেপটো চোৱা, 13ৰ পৰা 8 হ'ল, মানে কিমান কমিলে -5। তেনেকৈ 8ৰ পৰা 3 -5, গেপটো সদায় ছেইম হ'ব ন, তেতিয়া আমি এ পি বুলি কওঁ। এইটো 5 নহয় আগতে -5, মনত থবা, সদায় ছেকেণ্ডটোৰ পৰা প্ৰথমটো মাইনাছ কৰে। তো 8ৰ পৰা 13 মাইনাছ কৰিলে -5, এনেকৈ 3ৰ পৰা 8 গ'লে -5। তো এটা ফৰ্মুলা আছে ডাইৰেক্ট, মানে এ পিৰ এটা ফৰ্মুলা আছে এন টাৰ্মছৰ, AN = A + N - 1 × D। এইটো ফৰ্মুলাটো মনত থ'লে হ'ল। ইয়াত পুট কৰি দিয়া AN, N মানে কিমান টাৰ্মছ 20, তো এনৰ ভেলু 20 হ'ব, মানে 20 নম্বৰ পদটো আমাক লাগে। এ মানে ফাৰ্ষ্ট টাৰ্ম কিমান আছিলে 253 প্লাছ N - 1, N মানে কি 20 -1 ইনটু D মানে কিমান পালোঁ আমি, D মানে -5। এইটো হ'ল D, কমন ডিফাৰেঞ্চটো -5 হ'ল। এতিয়া চোৱা 253, এইটো কিমান হ'ব, 20ৰ পৰা 1 গ'লে 19 লগত আমি -5টো ইনটু কৰিলে প্লাছে মাইনাছে কি মাইনাছ হৈ যাব, আৰু 19 5 গুণ কিমান 95। তো এই দুটা মাইনাছ কৰি এনচাৰ আহি যাব। কিমান হ'ব এইটো, এফালে 4 পৰা কিমান 9 গ'লে 5, 158। ঠিক আছে, এইটো মাইনাছ কৰি চাবা তোমালোকে 158 পাবা। মানে ইয়াৰ পৰা যদি আমি চাওঁ ন, 1 2 এনেকৈ কৰি কৰি আমি 20 নম্বৰ টাৰ্মছটো কি পাম 158 পাম। এইটো আমাক উলিয়াব দিছিলে 20 নম্বৰ টাৰ্মছটো। ফৰ্মুলাটো মনত থ'লে হ'ল, ইয়াত একো নাই বেলেগ। এইটো চোৱা 4 নম্বৰটো, ফাইণ্ড দ্য এৰিয়া অফ এ ট্ৰাইংগল 2 sides of which are 18 cm and 10 cm। এটা ট্ৰাইংগল আছে, দুটা ছাইড দিয়া আছে আমাক। ঠিক আছে, ট্ৰাইংগলটো মই ড্ৰ কৰি লৈছোঁ। ছাপ'জ এইটো 18 cm আৰু এইটো 10 cm। থাৰ্ড নম্বৰ ছাইডটো আমাক দিয়া নাই, বাট পেৰিমিটাৰ দিয়া আছে। পেৰিমিটাৰ মানে কি, অল ছাইডটো প্লাছ কৰিলে আমাৰ কি আহে, পেৰিমিটাৰ আহে। টোটেল যিটো ছাইডৰ চাম 42 দিয়া আছে, আৰু পেৰিমিটাৰ মানে সদায় বাউণ্ডেৰী। ঠিক আছে, গোটেই ছাইডটোক প্লাছ কৰিলে আমাৰ পেৰিমিটাৰ আহে। তো ইয়াৰ পৰা আমি এইটো ছাইডটো উলিয়াব পাৰোঁ ন, কাৰণ এই তিনিটাটো মিলাই কিনি 42 হ'ব লাগে। টোটেল কিমান 18 আৰু 10 কিমান 28। তো 42ৰ পৰা 28টো মাইনাছ কৰা, আমি এইটো পাই যাম, কিমান হ'ব 14। তো আমি তিনিটা ছাইড পাই গ'লোঁ। ইয়াত চোৱা তিনিটা ছাইডটো কি ডিফাৰেণ্ট, বেলেগ বেলেগ। তো বেলেগ বেলেগ যদি তিনিটা ছাইড থাকে, তেতিয়া আমি এৰিয়া উলিওৱাৰ এটা ফৰ্মুলা আছে ডাইৰেক্ট, সেইটো কি হিৰনছ ফৰ্মুলা, হিৰনছ ল' বুলি আমি কওঁ। ঠিক আছে, ইয়াত এৰিয়া ওলাব হ'লে সদায় হিৰনছ ল' ইউজ কৰিব লাগিব, কাৰণ ছাইডবোৰ বেলেগ বেলেগ। আমি ইয়াক কি ট্ৰাইংগল বুলি কওঁ, স্কেলিন ট্ৰাইংগল। ইংলিছত কি বুলি কয়, স্কেলিন। স্কেলিন মানে গোটেইকেইটা বেলেগ বেলেগ বাহুকেইটা, মানে এটাও নিমিলে। অসমীয়াত কি বুলি কয়, বিষম বাহু, বিষম বাহু ত্ৰিভুজ বুলি কয়। ঠিক আছে, তো যেতিয়াও স্কেলিন ট্ৰাইংগল আহে, অল ছাইড যদি বেলেগ বেলেগ থাকে, তাৰ যদি এৰিয়া উলিয়াব দিয়ে ন, আমি কি ফৰ্মুলা ইউজ কৰিম, হিৰনছ ফৰ্মুলাটো। তো এৰিয়া ফৰ্মুলা কি আছিলে, হিৰনছৰ মতে √S × S - A S - B × S - C। এইটো ফৰ্মুলাটো মনত থ'লে হ'ল। এছ মানে কি, ছেমি পেৰিমিটাৰ, মানে পেৰিমিটাৰৰ আধা। এছ মানে কি হয়, ছেমি পেৰিমিটাৰ, ছেমি পেৰিমিটাৰ। তো এছৰ মান কিমান হ'ব, ছেমি পেৰিমিটাৰ মানে পেৰিমিটাৰৰ জাষ্ট আধা কৰি দিয়া। পেৰিমিটাৰ 42 আছিলে ন, ইয়াৰ আধা কৰি দিয়া, 42ৰ আধা কিমান 21। তো এছৰ মান আমি 21 পালোঁ, পুট কৰিলে হ'ল। আৰু এইকেইটা যে A B C মানে কি, তিনিটা ছাইডটো বুজাইছে। ছাপ'জ এইটো A, এইটো B, এইটো C, এনেকৈ ধৰিলে হ'ল, যিকোনো ধৰিব পাৰা তিনিটা ছাইডটো। তো এছ মানে কিমান পালোঁ 21 ইনটু S - A কিমান হ'ব, S মানে কিমান 21, আৰু A মানে মই ছাপ'জ 18 বুলি লৈছোঁ। তো 21 - 18 কিমান হ'ব 3 ইনটু S - B, S মানে 21 আৰু B মানে কিমান 10। তো 21ৰ পৰা 10 গ'লে কিমান 11। এনেকৈ S - C মানে 21 - C মানে কিমান 14, কিমান হ'ব 21 পৰা 14 গ'লে 7। এতিয়া আমি এইটো ৰুটৰ পৰা উলিয়াব লাগে। ঠিক আছে, ইয়াত চোৱা কিমান হ'ব এইটো এনচাৰটো। এটা বস্তু চোৱা, 21 মানে কি, 21 মানে মই এনেকৈতো লিখিব পাৰোঁ 3 পূৰণ 7, 3 7 গুণ কি 21 নহয় নেকি। আৰু সদায় স্কুৱাৰত থাকিলে ন, দুটাৰ পৰা এটা বাহিৰত উলিয়াব লাগে, পেয়াৰিঙত থাকিব লাগে। ইয়াত চোৱা 3 কেইটা হৈ গ'ল, এইটো এটা 3, এইটো এটা 3, 3 কেইটা আছে 2টা। তো এটা 3 কি হৈ যাব, বাহিৰত ওলাই যাব, এইটো কাটি লোৱা। ইয়াৰ পৰা কি উলিয়াব, এটা 3 বাহিৰত ওলাই যাব ইনটু, কাৰণ 3 2টা আছে, এটা ওলাই গ'ল। আৰু 7 কেইটা, 7ও কেইটা আছে 2টা আছে, 7 2টা আছে, এটা 7 বাহিৰত ওলাই যাব। 11 এটাই আছে, তো 11টো ক'ত থাকিব, ৰুটৰ ভিতৰত, কাৰণ 11 কেইটা আছে, এটাই আছে। এইটোৱে আমাৰ কাৰেক্ট এনচাৰ। 3 7 গুণ কিমান 21,
আৰু এইফালে √11 আৰু এৰিয়া হয় ন সেইকাৰণে চেণ্টিমিটাৰ কি হ'ব স্কুৱেৰ হৈ যাব এৰিয়াৰ ইউনিট সদায় স্কুৱেৰ থাকে ঠিক আছে মনত থ'ব তো 21√11 চেণ্টিমিটাৰ স্কুৱেৰ কাৰেক্ট এনচাৰ ইয়াত সাইডটো বেলেগ বেলেগ সেইটো কাৰণে আমি হিৰঞ্চৰ কি কৰিছোঁ ফৰ্মুলাটো ইউজ কৰিছোঁ এইটো চোৱা এজৰ প্ৰব্লেম হয় সবস মাদাৰ্স প্ৰেজেণ্ট এজ ইজ মানে সবৰ মাকৰ যিটো প্ৰেজেণ্ট এজ বৰ্তমান বয়সটো বোলে 6 টাইম মানে 6 গুণ কাৰ 6 গুণ সবৰ বৰ্তমান বয়সৰ চোৱা ইয়াত আমি ৰেচিঅ'ৰ পৰা কৰিব নোৱাৰোঁ একচুৱেলি কিয় কাৰণ প্ৰথম লাইনটোৰ পৰা আমি ৰেচিঅ'টো ওলাব পাৰোঁ 6:1 কিন্তু ছেকেণ্ড লাইনটো ভালকৈ চোৱা সবৰ যিটো বয়সটো 5 বছৰ পাছত 1/3 কাৰ 1/3 মাদাৰৰ প্ৰেজেণ্ট এজৰ তো ইয়াত মেনশ্যন কৰিছে বেলেগ বেলেগ টাইম লাইনটো চোৱা এইটো 5 ইয়েৰ এইটো 5 বছৰ পাছৰ কৈছে সবৰ বয়স 5 বছৰ পাছত আৰু কিন্তু মাকৰ কি বৰ্তমান বয়স তো টাইম লাইনটো বেলেগ বেলেগ হয় সেইকাৰণে বেছিক পৰা কৰাটো ভাল হ'ব যদি ইয়াত প্ৰেজেণ্টটো মেনশ্যন নকৰাহেঁতেন তেতিয়া 5 বছৰ পাছত সিহঁতৰ ৰেচিঅ'টো উলিয়াই কিনে আমি ডাইৰেক্টলি ৰেচিঅ' মেথড ইউজ কৰিব পাৰোঁ ইয়াত বাট ইয়াত টাইম লাইনটো বেলেগ বেলেগ দি দিলে ন তো বেছিকত কৰাটো ভাল হ'ব নহ'লে গড়বড় হৈ যাব প্ৰথমে চোৱা ইয়াত কোন কোন আছে সব আছে আৰু তাৰ কি মাক আছে হ'ল দুইজন আছে মাকৰ এই সবৰ বয়সটো ছাপ'জ মই এক্স বুলি ধৰিছোঁ প্ৰেজেণ্টৰ বৰ্তমান বয়স কিমান নাজানো এক্স বুলি ল'লোঁ মাকৰ বয়সটো কিমান বোলে 6 টাইম সবৰ বৰ্তমান বয়সৰ তো মাকৰ বৰ্তমান বয়স কিমান হ'ব 6x হৈ যাব জাষ্ট ইয়াৰ 6 গুণ হ'ল এতিয়া সবৰ যিটো বয়স 5 বছৰ পাছত চোৱা আজি সবৰ বয়সটো কিমান x আছিলে 5 বছৰ পাছত ইয়ালৈ 5 যোগ হৈ যাব হ'ব নহ'ব সবৰ এজ 5 year from now আজিৰ পৰা 5 বছৰ পাছত এইটো কাৰ বয়স সবৰ বয়স ঠিক আছে 5 বছৰ পাছত কিমান বোলে উইল বি 1/3 মানে কি 1/3 কাৰ 1/3 মাকৰ বৰ্তমান বয়স কিমান আছিলে 6x তো 6xৰ 1/3 বুজি পালা এইটো ইকুৱেশ্যনটো আমাক দিয়া আছে সবৰ বয়স আজিৰ পৰা 5 বছৰ পাছত x + 5 হৈ যাব আজি x ন তো 5 যোগ হৈ যাব সমান কিমান হৈ যাব 5 বছৰ পাছত বোলে 1/3 হৈ যাব কাৰ 1/3 মাদাৰৰ প্ৰেজেণ্ট এজৰ সেইকাৰণে প্ৰেজেণ্টৰ 1/3 কৰিছোঁ মই হ'ল ইয়াৰ পৰা 3 পৰা কাটি দিয়া 3 × 2 = 6 তো ইয়াত কি থাকিলে x + 5 সমান এইফালে 2x 1 * 2x হ'ব ইয়াৰ পৰা xৰ মানটো উলিয়াই লোৱা এই xটো এইফালে ঠেলি দিয়া তো ইয়াত কি থাকিলে অকল 5 থাকিলে আৰু সেইফালে কি হ'ব xটো এইফালে গুচি গ'লে মাইনাছ হৈ যাব 2xৰ পৰা x গ'লে অকল x হৈ যাব হ'ল আমাক কি সুধিছে হোৱাট আৰ দেয়াৰ প্ৰেজেণ্ট মানে দেয়াৰ মানে সিহঁতৰ বৰ্তমান বয়সটো উলিয়াব লাগে তো সবৰ বৰ্তমান বয়স কি আছিলে x আছিলে xৰ মান কি পালি 5 year আৰু ইয়াৰ মাকৰ বয়স কিমান জাষ্ট ইয়াৰ 6 গুণ 5 × 6 = 30 30 আহিলে হ'ল সেইটোৱে আমাৰ কাৰেক্ট এনচাৰটো 5 বছৰ আৰু 30 বছৰ সব বেছিকত কৰিছোঁ একো টাইম লগা নাই ন চিম্পল দুটামান লাইনতে আমাৰ এনচাৰটো আহি গৈছে 6 নম্বৰটো চোৱা হোৱাট ইজ দ্য মেডিয়ান চোৱা মেডিয়ানটো অসমীয়াত কি বুলি কয় মধ্যমা ন মধ্যমা আছিলে চাগে তোমালোকে চেক কৰি চাবা মধ্যমা যেতিয়া মেডিয়ান বা মধ্যমা আমাক উলিয়াব দিয়ে সদায় নাম্বাৰবোৰ চাব লাগে এচেণ্ডিং অৰ্ডাৰ আছে নেকি এচেণ্ডিং অৰ্ডাৰ এচেণ্ডিং মানে কি সৰুৰ পৰা ডাঙৰ লয় একেবাৰে সৰুটো প্ৰথমত লিখিম এনেকৈ তাতকৈ ডাঙৰ এনেকৈ গৈ থাকিব লাষ্টত শেষত চবতকৈ ডাঙৰটো থাকিব তো ইয়াত চোৱা এচেণ্ডিঙত আছে নেকি আগত এচেণ্ডিঙত নাথাকিলে আমি এচেণ্ডিঙত এৰেঞ্জ কৰি ল'ব লাগিব যদি থাকে কৰিব নালাগে প্ৰথমটো কি 1/5 কিউব 5 কিউব মানে কি 125 হয় এনেকৈও লিখিব পাৰে একো নাই আৰু 1/5 স্কোৱাৰ মানে 25 5 স্কোৱাৰ মানে 25 নেক্সট আছে 1/5 কমা 5 আৰু এইফালে 5 স্কোৱাৰ মানে কি 25 হয় 5 কিউব মানে 125 এইটো আমাক দিয়া আছে এতিয়া চোৱা সদায় মনত থবা ওপৰত নাম্বাৰ যেতিয়াও সেম থাকে ন তলত যিমানে ডাঙৰ সংখ্যা থাকিব সিমানে সংখ্যাটো সৰু হৈ আহিব হৰণ কৰিলে তো এইটো আটাইতকৈ সৰু সংখ্যাটো এইটোৱে হয় একক 125 পৰা হৰণ কৰিলে আমি বহুত সৰু মান পাম ঠিক আছে তলত যদি ডাঙৰ থাকে হৰণ কৰিলে ডাঙৰ ভ্যালু আহিব অকমান তো 125 দিয়ে একক হৰণ কৰিলে যিমান আহিব তাতকৈ এইটো একক যদি আমি 25 পৰা হৰণ কৰোঁ বেছি আহিব তাৰ মানে সবচে সৰুটো এইটোৱে হয় ঠিক আছে তাৰ পাছত এইটো ইয়াতকৈ ডাঙৰ এইটো কাৰণ চোৱা তলৰ মানটো চোৱা ডাঙৰ হৈ গৈ আছে ন তো এইটো মনত থবা সেম ওপৰত থাকিলে তলত যিমান ডাঙৰ হ'ব সিমানে মানটো সৰু আহিব তো আটাইতকৈ সৰুটো এইটো তাৰ পাছত এইটো আৰু ইয়াতকৈ ডাঙৰটো এইটো হ'ব এইটোতো ভগ্নাংশত নাই অবভিয়াছলি ইয়াতকৈ ডাঙৰ আৰু পাছতকৈ ডাঙৰ 25 হয় 25তকৈ ডাঙৰ কি 125 তাৰ মানে এই গোটেইকেইটা কি এচেণ্ডিং অৰ্ডাৰতে আছে মানে কুৱেশ্যনটো ঠিক আছে এইটো এচেণ্ডিং অৰ্ডাৰতে দিয়া আছে আমাক তো আমি এচেণ্ডিঙত এৰেঞ্জ কৰিব নালাগে আৰু এতিয়া আমাক মেডিয়ান সুধিছে ন মেডিয়ান সদায় মাজৰ সংখ্যাটো এচেণ্ডিঙত কৰাৰ পাছত কি হয় মাজৰ সংখ্যাটো এতিয়া ইয়াত টোটেল কেইটা সংখ্যা আছে 1 2 3
4টা 5টা 6টা আছে 6টাৰ মাজত মানে এফালে 3টা এফালে 3টা মাজত এইটো নহয় জানো তো ইয়াত 6টা আছে এটা মাজৰটো আমি কেনেকৈ উলিয়াম কাৰণ 3টা এফালে গুচি গ'ল তো যেতিয়া এনেকুৱা ফচি যায় ন সদায় কি কৰিবা মাজৰ লগত লাগি থকা দুটা সংখ্যাটো প্লাছ কৰি আধা কৰি দিবা একো কৰিব নালাগে যদি চোৱা মই সাপোজ ক'লো 2 3 5 7 8 এইটো এসেন্ডিঙত আছে ন সৰুৰ পৰা ডাঙৰলৈ তো ইয়াৰ মিডিয়ান কিমান হ'ব সদায় মাজৰটো এফালে দুটা এফালে দুটা 5টো হৈ যাব এনেকৈ কিন্তু ইয়াত চোৱা এফালে 3টা এফালে 3টা মাজতটো একোৱেই নাইচোন তো এনেকৈ যেতিয়াও হয় তেতিয়া সদায় তাৰ ওচৰত লাগি থকা দুটা সংখ্যাটো প্লাছ কৰি আধা কৰি দিবা মানে 1/5 আৰু কি 5 এই দুটা প্লাছ কৰি আধা কৰিলে হ'ল ইমান এনসাৰ তো 1/5 প্লাছ 5 কিমান হ'ব এইটো প্লাছ কৰা 5 5 গুণ 25 একে 26/5 হ'ব আৰু তলত কি আছে 2 তো কিমান আহিব এইটো মেইন ডিভাইড চিনটো এইটো ন ওপৰৰটো এনেকৈ লিখা 26/5 ইনটু এই 2টো কি হ'ব তলত 1 আছে একো নাই মানে পাল্টি যাব 1/2 হৈ যাব তো 2 ৰে 26ক 13 বাৰ যাব মানে 13/5 আহিব এনসাৰ কিমান হ'ব 13/5 অপশ্যন নম্বৰ সি ঠিক আছে একো কৰা নাই মই কি কৰিছোঁ দুটা যোগ কৰিছোঁ যোগ কৰিলে মানে কি আহিব এইটো যোগ কৰিলে 26/5 পাবা আৰু তলত 2টো আছে ন তো এইটো এটা সংখ্যা মেইন ডিভাইডটো এইটো তাৰ ওপৰত যি আছে এইটো লিখি ল'বা 26/5টো আৰু এই ডিভাইডটো ইনটু কৰি দিলে তলৰটো পাল্টি যায় ইয়াৰ তলত 1 আছে ৰিভাৰ্ছ হৈ যাব 1/2 হৈ গ'ল তো 2 ৰে 26ক 13 বাৰ গ'ল ওপৰত 13 গুণ 13 আৰু তলত 5 মানে 13/5 সিম্পল নাম্বাৰটো চোৱা সিম্পলিফিকেশ্যন এটা কুৱেশ্যন হয় আমাক ইয়াত মিক্স ফ্ৰেকশ্যনত নাম্বাৰ কেইটা দিয়া আছে মানে 4 1/2 প্লাছ 3 1/6 প্লাছ কুৱেশ্যন মাৰ্কটো মই x বুলি ধৰি লৈছোঁ আৰু 2 1/3 সমান কিমান আছে 13 2/5 এতিয়া আমি এইটো দুই ধৰণে কৰিব পাৰোঁ আমি এই মিক্স ফ্ৰেকশ্যন কেইটা আমি ঠিক কৰিব পাৰোঁ মানে এনেকৈ 2 4 গুণ 8 8 লগত 1 যোগ কৰ 9 9/2 এনেকৈ আমি লিখিব পাৰোঁ ন তেনেকৈ এইটো 6 3 গুণ 18 18 একে 19/6 তেনেকৈ ভাঙি কিনি আমি যোগ বিয়োগ কৰিলে আমাৰ এনসাৰটো আহি যাব বাট চোৱা যেতিয়ানো নাম্বাৰ এনেকৈ মিক্সত থাকে এনেকৈ লাগি থাকিলে এই লাগি থকাটো প্লাছ বুজায় ঠিক আছে 4 1/2 আমি এনেকৈও লিখিব পাৰোঁ ইয়াক এই দুইটা সেম মানে মাজত প্লাছ আছে বুলি ধৰি ল'বা তো এতিয়া চোৱা এই 4 লগত যে 1/2 লাগি আছে এইটো প্লাছত আছে 3 লগতো এইটো প্লাছত আছে 2 লগতো এইটো প্লাছত আছে 13 লগতো এইটো প্লাছত আছে হয়নে নহয় তো মই যিবোৰ ফ্ৰেকশ্যনত নাই সেইকেইটা আমি যোগ কৰি ল'ম 4 3 আৰু 2 এইটো আমি যোগ কৰিব পাৰোঁ 4 3 কিমান 7 7 2 9 এই 9টো যদি মই এফালে ঠেলি দিওঁ 13 পৰা মাইনাছ হ'ব নহ'ব কিমান হ'ব 13 পৰা 9 গ'লে 4 আৰু প্লাছ 2/5টো এনেকৈ থাকিব তো ইয়াত কি থাকিলে 1/2 প্লাছ 1/6 প্লাছ 1/3 থাকিলে এইটো যোগ কৰিলে হ'ল আৰু এই কুৱেশ্যন মাৰ্কটো মই x বুলি ধৰিছোঁ তো যোগ কৰিলে কিমান আহিব তলৰ নাম্বাৰ কেইটাৰ এলচিএম লোৱা 6 পাবা এতিয়া 2 ৰে 6 হৰণ কৰিলে 3 3 1 গুণ 3 6 ৰে 6 একবাৰ যাব 1 1 গুণ 1 3 ৰে 6 কেইবাৰ দুবাৰ যাব 2 1 গুণ 2 তো কিমান আহিব ওপৰত যোগ কৰা 6/6 আৰু 6ক 6 ৰে হৰণ কৰিলে কিমান 1 আহিব তাৰ মানে লেফ্ট ফালে কি পালোঁ আমি 1 প্লাছ x আৰু এফালে 4 যোগ 2/5 তো 1টো এফালে ঠেলি দিয়া xৰ মান কিমান হ'ব 4 পৰা 1টো মাইনাছ হ'ব 3 হৈ যাব আৰু এইটো প্লাছ 2/5টো এনেকৈ লগাই দিলে হ'ল তো এইটো আমাৰ কাৰেক্ট এনসাৰ তো এনেকৈ কৰিলে মানে কেলকুলেশ্যনটো ইজি হয় বাকী তেনেকৈ কৰিব পাৰা তোমালোকে যেনেকৈ মন কৰিলে হ'ল 8টো চোৱা difference between 54% of a number and 26% of the same number নাম্বাৰটো সেম যেতিয়াও সেম নাম্বাৰৰ কথা কয় ন ডাইৰেক্টলি মাইনাছ কৰা মানে ডিফাৰেন্স মানে কি মাইনাছ এই দুইটাৰ ডিফাৰেন্সটো দিয়া আছে ইমান তো 54 পৰা 26 মাইনাছ কৰিলে কিমান আহিব 28% তো ইয়াৰ মান কিমান দিয়া আছে 22526 আমাক কৈছে হোৱাট ইজ 66% অফ ডেট নাম্বাৰ মানে সেই সেম নাম্বাৰটোৰে 66%টো উলিয়াব দিছে হ'ল এতিয়া চোৱা সাপোজ মই যদি কওঁ ন 4%ৰ মান 10 8% মান কিমান হ'ব 4ৰ পৰা 8 আমি বনাব পাৰোঁ নেকি কিবা এটা পূৰণ কৰি এইটো চাব লাগে ইয়াত যদি মই 2 পূৰণ কৰোঁ 4 2 গুণ 8 মানে 2 পূৰণ কৰিলে এইটো আহি যাব তো ইয়াতো আমি কিমান পূৰণ কৰিব লাগিব 2 2 10 গুণ 20 এনেকৈ আমি ডাইৰেক্ট ক'ব পাৰোঁ 8%ৰ মান 20 হৈ যাব বাট ইয়াত চোৱা 28ৰ লগত আমি কিবা পূৰণ কৰি কিনে এইটো বনাব পাৰিম জানো 66টো নোৱাৰোঁ ন তো সেইকাৰণে কি কৰিম প্ৰথমে কটাকটি কৰি ল'ম মানে চোৱা ইয়াৰ লগত কিবা এটা পূৰণ কৰি কিনে এইটো বনাব নোৱাৰোঁ নহয় পাৰিলেতো ডাইৰেক্ট এনসাৰ আহি যাব বাট নোৱাৰিলে কি কৰিম এইটো কাটি ল'ম আমি আগত 7 পৰা কেনচেল কৰা 7 4 গুণ 28 7 3 গুণ 21 হ'ল 1 থাকিলে 15 7 2 গুণ 14 আকৌ 12 হ'ল 7 1 গুণ 7 56 7 8 গুণ 56 এতিয়া ইয়াত কি পালোঁ 4%ৰ মান ইমান আকৌ 4ৰ পৰা আমি এইটো বনাব নোৱাৰোঁ নহয় ইনটু কৰি তো আকৌ একবাৰ কাটি ল'ম আমি 2 ৰে 2 2 গুণ 4 এফালে 2 16 গুণ 32 হ'ল 1টো নাযায় 18 যাব শূন্য এটা লগাব লাগিব 2 9 গুণ 18 মানে চোৱা
2% মান আমি 1609 পালোঁ আমাক লাগে 66 এতিয়া আমি পাৰিম ন 33 পূৰণ কৰি 2 33 গুণ ইমান তো ইয়াতো কি পূৰণ কৰিম 33 কৰিলে আমাৰ এনসাৰ আহি যাব এটা কৰি চোৱা তোমালোকে 1609 লগত কিমান পূৰণ কৰিম 33 কৰিলে হল সিম্পল অপচন দিয়া থাকিব এক্সামত 3 9 27 2 3 0 0 2 যোগ কৰা 2 হ'ব 3 6 গুণ 18 1 3 গুণ 3 1 4 3 9 গুণ 27 2 এটা কিমান হ'ব যোগ কৰিলে হল 7 9 এফালে কিমান 5 3 0 9 7 এইটো পাবা কৰি চাবা তোমালোকে পূৰণ ঠিক আছে এইটো এনসাৰ হ'ব তো আমাৰ কারেক্ট এনসার কি হ'ব 53097 9 নম্বৰটো চোৱা the LCM of two number is 40 দুটা সংখ্যাৰ কি দিয়া আছে LCM দিয়া আছে and their HCF আৰু হিহঁতৰ যেটো HCF 4 if the difference between the two number মানে দুটা সংখ্যাৰ যেটো ডিফাৰেন্স পাৰ্থক্যটো 12 then the sum of two number হে নাম্বার দুটাৰ কি উলিয়াব দিছে যোগফলটো তো এটা ফৰ্মুলা আছে চোৱা LCM into HCF ইকুৱেল কি হয় সদায় প্ৰডাক্ট অফ টু নাম্বাৰ মানে সংখ্যা দুটাৰ যোগফল সৰি পূৰণফলৰ সমান LCM আৰু HCF টো পূৰণ কৰিলে কাৰ সমান হয় সংখ্যা দুটাৰ পূৰণফলৰ সমান হয় এটো মনত থবা তোমালোকে এতিয়া LCM কিমান দি আছে 40 আৰু HCF কিমান দি আছে 4 into A into B এই নাম্বাৰ দুটা ন মনত থবা এই নাম্বাৰ দুটাৰ যেটো ডিফাৰেন্সটো কিমান 12 হ'ব লাগে এটো আমাক কোৱেশ্যনত মেনশন কৰা আছে মানে A আৰু B ৰ যেটো পাৰ্থক্যটো 12 এটো আমাক দিয়া আছে এতিয়া চোৱা এটো আমি এনেকৈ লিখিব পাৰো 4 গুণ কিমান 160 এফালে A into B তো A আৰু B টো পূৰণ কৰি আমি ইমান পাব লাগে ঠিক আছে আৰু A আৰু B টো মাইনাস কৰি কিনি 12 পাব লাগে তো মই A আৰু B ৰ মানটো এজুম কৰিম এনেকৈ নাম্বাৰ লম যাতে পূৰণ কৰি 160 পাব আৰু মাইনাস কৰিলে 12 পাব তেতিয়া আমাৰ স্যাটিসফাই হৈ যাব ন তো A আৰু B ৰ মান কি ল'ব লাগিব যাতে পূৰণ কৰি 160 আহে এটা চোৱা 4 আৰু 40 ল'ব পাৰো 4 40 গুণ 160 বাট 4 আৰু 40 টো মাইনাস কৰিলে 12 নাহে ন তো বেলেগ লোৱা 20 আৰু 8 টো লোৱা 8 20 গুণ 160 হয় ঠিক আছে আৰু সব 20 আৰু 8 টো মাইনাস কৰিলে 12 আহে কুৱেশ্যনৰ মতে স্যাটিসফাই হৈ গল ন তাৰ মানে a ৰ মান 20 হ'ব b ৰ মানটো 8 হ'ব বুজি পালা এইটোৱে আমাক কি সুধিছে সাম মানে যোগফলটো নাম্বাৰ দুটা তো যোগ কৰা 20 আৰু 8 কিমান যোগ কৰিলে 28 হ'ব তো কারেক্ট आंसर অপচন নাম্বাৰ সি এনেকৈ আমি দিমাগ লগাব পাৰো মানে লাষ্ট কুৱেশ্যনটো চোৱা একেবাৰে এইটো সিম্পল কুৱেশ্যন ইয়াৰ এটা ফৰ্মুলা আছে ফৰ্মুলা তোমালোকে মনত থবা ঠিক আছে এডিআরই এক্সামত এনে কুৱেশ্যন আহিছে তো সাপোজ মই যদি কও x + 1/x ইকুৱেল যদি সাপোজ p হয় কিবা এটা থাকিব যেনকে 4 দিয়া আছে p ৰ মানটো তো x + 1/x ফৰ্মেটত যদি দিয়া থাকে সমান কিবা এটা দিয়া থাকে আৰু যদি আমাক হুদে x² + 1/x² জাস্ট ইয়াৰ স্কয়াৰ মানে তেতিয়া কি হ'ব সদায় এই নাম্বাৰটো p টো স্কয়াৰ কৰি -2 কৰি দিবা ডাইৰেক্ট আহি যায় মানে আৰু সাপোজ ইয়াত যেটো হুদিছে x - 1/x যদি মাইনাসত দিয়া থাকে আৰু যদি আমাক x² + 1/x² হুদে তো সেমে হয় অকল যদি মাইনাসত থাকে আৰু প্লাসত যদি এনেকৈ দিয়া থাকে তে কি হ'ব জাস্ট p² + 2 হৈ যাব এই মাইনাসৰ জায়গাত কি হ'ব প্লাস আহি যাব ঠিক আছে এটো মনত থবা আৰু এটা আছে কিউবৰ x + 1/x সমান সাপোজ p দিয়া আছে আৰু যদি আমাক হুদে x³ + 1/x³ তা কি হ'ব ডাইৰেক্টলি এটো কিউব কৰিম p³ আৰু -3p এটো ফৰ্মুলা এটা মনত থবা তোমালোকে ঠিক আছে ইয়াৰ ভিতৰত যিকোনো কুৱেশ্যন আহিব পাৰে এতিয়া এই কুৱেশ্যনটো চোৱা ইয়াত আমাক কি দিয়া আছে x - 1/x ৰ মান 4 দিয়া আছে আমাক হুদিছে x² + 1/x² এটো মাইনাসত আছে তো ইয়াৰ মান কি হ'ব ইয়াক জাস্ট স্কয়াৰ কৰা আৰু 2 যোগ কৰি দিয়া তো কিমান হ'ব 16 যোগ 2 18 তো আমাৰ কারেক্ট आंसर কি হ'ব 18 ঠিক আছে টোটাল 10টা কুৱেশ্যন কৰিলো আকৌ আমি নেক্সট ভিডিঅত লগ পাম থ্যাংক ইউ